মই শ্ৰী মৃদুল মেধি। মই আজি ৰানাৰ্ছবিলাকৰ কাৰণে য়োগা শিকাবলৈ ওলাইছোঁ। বিশেষকৈ মই এতিয়াৰ পৰা নতুনকৈ চেনেলটো খুলিছোঁ, ইউটিউব চেনেল। আৰু মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই আপোনালোকক আৰু বেছিকৈ শিকাবলৈ আগৰণুৱা হ'ম। এতিয়া বিশেষ দেৰি নকৰি মই ৰানাৰ্ছৰ কাৰণে আসনবোৰ শিকাব লৈছোঁ। প্ৰথম আসনটো হৈছে আমি ৰুট চক্ৰ বা মূলাধাৰ চক্ৰ এক্টিভ কৰিব লাগিব। এক্টিভ কৰাৰ আসনবোৰৰ নাম মই পিছৰ ভিডিঅ'ত ক'ম। এতিয়া বৰ্তমান পোনে আৰম্ভহে কৰিছোঁ। প্ৰথমে গভীৰ উশাহ ল'ব লাগিব। উশাহ লোৱাৰ পাছত এনেদৰে 90 ডিগ্ৰী কোণ কৰি এটা পজিশ্যনত 5 মিনিট সময় ৰখি থাকিব লাগিব। এনেদৰে কৰাৰ পাছত আৰু বাওঁ ভৰিত 90 ডিগ্ৰী কোণ কৰি আমাৰ এইফালে মুখৰ পৰা আদি কৰি এই চাইডটো এটা নিৰ্দিষ্ট কোণ কৰি ৰাখিব লাগিব। এনেদৰেও কৰিব পাৰি বা এনেদৰে নমস্কাৰ কৰিলেও হ'ব বা এনেদৰে 5 মিনিট ৰখি থাকিব লাগিব। উশাহ নিশাহ সমান হ'ব। দুই নম্বৰ আসন হৈছে বীৰভদ্ৰাসন। এনেদৰে 90 ডিগ্ৰী কোণ হ'ব। কোণ হোৱাৰ পাছত চকু দৃষ্টিশক্তি থাকিব চামৰাৰ এটা বিন্দুত আৰু এনেদৰে ৰখি থাকিব লাগিব। এখন ভৰি হোৱাৰ পাছত এনেদৰে নিজৰ পজিশ্যনত ৰখি আৰু নেক্সট এখন ভৰিয়েদি আৰম্ভ কৰিব লাগিব। লাহে লাহে ধীৰগতিত উঠি ইয়াৰ পৰা এইটো আসন কমপ্লিট হ'ব। আৰু এতিয়া আমি তৃতীয় আসন কৰিবলৈ লৈছোঁ। তৃতীয় আসনটো এনেদৰে খাৰা হৈ লাহে লাহে উশাহ লৈ এনেদৰে মাথাটো মাটিত লগাব লাগিব আৰু হাত এনেদৰে দিব পাৰি, ইয়াতো এনেদৰে দিব পাৰি। আপোনাৰ যেনেদৰে সুবিধা হয় তেনেকে। লাহে লাহে পুনৰ উশাহ লৈ লাহে লাহে উঠিব লাগিব। তিনি নম্বৰ আসন। 4 নম্বৰ আসনৰ ভিতৰত ত্ৰিকোণাসন। এনেদৰে কৰি এইটো এইফালে এইটো 90 ডিগ্ৰী হৈ থাকিব আৰু এনেদৰে এই চাইডটো আমাৰ কোণ হৈ থাকিব। আৰু পুনৰ ইটো ভৰিত কৰিব লাগিব। এইটো আসনৰ নাম ত্ৰিকোণাসন। আৰু এইকেইটা কৰিলে আমাৰ ৰুট চক্ৰ বা মূলাধাৰ চক্ৰ এক্টিভ হয়। ৰানাৰ্ছবিলাকৰ কাৰণে ভৰিৰ মাংসপেশী সবল হ'ব আৰু বিশেষ এটা ষ্টেমিনা বা ইনামুল পাৱাৰ বাঢ়ি যাব। ইয়াৰ পাছত হয়তো আমাৰ লাঞ্চে যিহেতু অক্সিজেন লোৱা এৰা কৰিব লাগিব, সেইকাৰণে লাঞ্চ শক্তিশালী হ'বৰ কাৰণে
এটা প্ৰাণায়ামৰ হিচাপত কৰিব লাগিব। খাৰা হৈও কৰিব পাৰি, কিন্তু বহি কৰিলে বেছি ফলদায়ক হয়। এই প্ৰাণায়ামটোৰ নাম হৈছে ভস্ত্ৰিকা প্ৰাণায়াম। ভস্ত্ৰিকা মানে উশাহ আৰু নিশাহ দুয়োটা সমান্তৰালভাৱে ল'ব লাগিব। 1 ছেকেণ্ড যদি আমি উশাহ লৈছোঁ 1 ছেকেণ্ডত এৰিব লাগিব। সেইটো এনেদৰে 5 বাৰ কৰি বা 7 বাৰ কৰি পাছত আকৌ ওপৰলৈ হাত দি এনেদৰে এৰিব লাগিব। উশাহ লৈছোঁ, হাত ওপৰলৈ লৈ গৈছোঁ, আৰু উশাহ এৰিছোঁ, হাত তললৈ আনিছোঁ। জোৰ জবস্তি কৰিব প্ৰয়োজন নাই। এনেদৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এনেদৰে কৰিব, এনেদৰে কেতিয়াও কৰিব নালাগে। উশাহ সদায় ধীৰ গতিত লোৱাটোক য়োগা বা প্ৰাণায়াম বুলি কোৱা হয়। প্ৰাণায়াম মানে প্ৰাণৰ আয়াম ৰেষ্টত কৰিব লাগে। কিন্তু কিছু লোক আছে, সেইসকলে কি বহুত ফাষ্ট ব্ৰিথিং কৰিবলৈ দিয়ে। বহুত স্পীড উশাহ নিশাহ লোৱাটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। এইখিনি কৰিলে আমাৰ ৰানিঙৰ কাৰণে ভাল ষ্টেমিনা বাঢ়িব। ধন্যবাদ।